ওদালগুৰি তেলিয়াপাৰাত আঞ্চলিক বোৱাৰী বহাগী উৎসৱ উদযাপন মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ উদ্বোধন এম সঞ্জিত তাঁতী ওদালগুৰি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি তেলিয়াপাৰা মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বোৱাৰী বহাগী উৎসৱ উদযাপন যোৱা ৰবিবাৰে সামৰণি পৰে বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ উদ্বোধন কৰি তেলিয়াপাৰা আঞ্চলিক বোৱাৰী বহাগী উৎসৱ উদযাপন সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মহিলাসকলে শৃংখলাবদ্ধভাৱে বোৱাৰী বিহু উদযাপন কৰিবলৈ সক্ষম হৈছে আৰু সমাজৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত পোষণ কৰে সন্ধিয়া নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে টংলা মহাবিদ্যালয় অধ্যাপক মিণ্টু পাঠক তেলিয়াপাৰা আঞ্চলিক বোৱাৰী বহাগী উৎসৱ উদযাপন সমিতিয়ে জেং পৰিৱেশন কৰা পিছতে মন বহাগী টগৰ জেং বিহু দল উদয়নজ্যোতি বিহু দল গামোচা বিহু দল হাতীগড়ৰ তেজস্বিনী ঝুমুৰ দলে জেং বিহু বিহু নাচ ঝুমুৰ নৃত্য আৰু ৰামধেনু বাৰেবৰণীয়া কৃষ্টি দলে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়ে মোৰ সমষ্টিৰ অন্তৰ্গত খয়ৰা জংগল বিচিডিছে খুব ধুনীয়া ঠাই তেলিয়াপাৰা আঞ্চলিক উৎসৱ পালন কৰিছে আৰু বিশেষকে এই উৎসৱটি এইবাৰ নেতৃত্ব লৈছে নাৰী শক্তিয়ে মহিলাসকলে আমাৰ আই মাতৃসকলে আগুৱাই আহি ইমান ধুনীয়াকে উৎসৱটি আয়োজন কৰিছে তাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যি পৰম্পৰা সংস্কৃতি অলপ তেলিয়াপাৰাত মাজতে অলপ মানে থমকি ৰৈছিলে আজি পুনৰবাৰ তেখেতসকলে আৰম্ভ কৰি পেলাই খুব এটা ধুনীয়া পৰিৱেশ এটা গঠন কৰিলে আৰু মই বিচাৰিছো যে এইটো আজিৰ পুনৰ আৰম্ভণি হৈছে আৰু এইটো কণ্টিনিউ থাকক আগলৈ আৰু ইয়াতে মই একমত আৰু মেইন কথাটো কি যে আমি ইয়াতে সম্পূৰ্ণ সহযোগ কৰিছো আৰু আগলৈ এইটো আমি জীয়াই ৰাখিব লাগিব আৰু তেখেতসকলকে বোৱাৰীসকলকে আমি এই অনুষ্ঠানটো পাতিব দিব লাগিব আগলৈও কিয়নো হয়তো আমি পাতিলে ইমান ধুনীয়াকে নহলে হয় তেখেতসকলে পাতি পালে ইমান ধুনীয়াকে নিশ্চিত কৰিম মেইন কথাটো ইয়াতে ডিচিপ্লিন দেখা পাই আছে গোটেই বতৰো ইমান ছাপৰ্টিভ কৰিছে তেখেতসকলে পবিত্ৰ মনেৰে অনুষ্ঠানটো আয়োজন কৰিছে তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ সকলোকে খুব ধুনীয়া পৰিৱেশ গোটেই ভাৰতবৰ্ষতে হওক অসমতে হওক নিৰ্বাচনৰ বতৰ আৰু সবৰ মুখত হাঁহি আৰু সবেই ইতিমধ্যে ডিচিশ্যন দিয়ে দিছে কি হ'বলৈ গৈ আছে আমিও ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নিয়মীয়া খবৰ।